নিজৰ নাভিৰ ৰুই বেছি মই ওলাই গ'লোঁ 3 খুঁটি বজাৰলৈ। এইডাল বজাৰেও দুটা নামেৰে ফেমাছ, 1, 2, 3 আৰু এটা খুঁটি। বজাৰৰ মাজত দেখা গ'ল যে বেপাৰী কেইটামানে ইলিগেল মাল বেচি আছে, যেনিবা ঘোঁৰাৰ শিং, গাধৰ শিং আৰু শিংগৰ শিং। ময়ো শিংখন চুই পেলাই চাই আছোঁ যে আচল নে নকল। তেতিয়াই 1-10মান বেপাৰীয়ে মোক মাৰি পঠিয়ালে যে এইটো ইনলিগেল বস্তু নহয়, নাঙল হয় বুলি। তেতিয়াই দেখা গ'ল যে আফ্ৰিকাৰ সৰু জংঘলৰ পৰা সৰু সৰু ডাইনাছৰৰ পোৱালি আনি ইয়াত ছাপ্লাই দি আছে। উল্টা পাখি থকা ডাইনাছৰ এখন চাই কিনে মই উল্টা ভৰিৰে উভতি আহি গ'লোঁ। আৰু অকণমান আগত দেখি পালোঁ আমাৰ ইউচুফ সিংঘানিয়া ছাৰক। মই ইউচুফ সিংঘানিয়া ছাৰৰ লগত গৈ ক'লোঁ, ছাৰ আপুনি বহুত ভাল কাম কৰিছে, কিন্তু কি কাম কৰি আছে কোনে গম পোৱা নাই। ছাৰক মই চাববাচিও দিলোঁ, ছাৰে মোৰ লগত হাত মেলালে। ছাৰৰ পৰা মই 10 টকামান পইচা বিচাৰোঁ, ছাৰে নিদিলে। মই ছাৰক তেতিয়া ধাক্কা মাৰি আহি গ'লোঁ। শুনি পালোঁ যে 10 টকাৰ কাৰণে মানুহে ইয়াতে ছুইমিং কম্পিটিশ্যন কৰি আছে। তাকে চাই সেই চেম্পিয়নশ্বিপত ময়ো সোমাই গ'লোঁ। মোৰ দৰে বিশ্ব চেম্পিয়ন থকা অৱস্থাত বেলেগক চেম্পিয়ন হ'ব দিম জানো। ময়ো 150 স্পীডত বিশাল সাগৰডাল পাৰ কৰি দিলোঁ। জিকাৰ পাছত ডাঙৰ ষ্টেজত থিয় কৰি মিষ্টাৰ বাটলিৱালাই মোক বাটলি এৱাৰ্ড দিলে। ময়ো বাটলিখন স্বীকাৰ কৰি লোৱাৰ পিছত বাটলি শুঙি কড়ক মাল হৈ বুলি কৈ মই তাতেই বেহুচ।